ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টো দিনতে লাকুৱাত চাঞ্চল্য। লাকুৱাৰ দিচাং নদীৰ কাষৰ পানীৰ জাবৰৰ দমত লাগি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মৃতদেহ। কলা টি-চাৰ্ট পৰিধান কৰা মৃতদেহটো পুৰুষৰ বুলি চিনাক্ত কৰা হৈছে যদিও সঠিক পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। অৰ্ধগলিত অৱস্থাত দিচাং নদীৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো বহুদিন ধৰি পানীত পৰি থকাৰ সন্দেহ কৰা হৈছে। লাকুৱা থানাৰ অন্তৰ্গত ৰঙাগড়া BCPL-ৰ সমীপত উদ্ধাৰ হৈছে এই অচিনাক্ত মৃতদেহটো। বিয়লি প্ৰায় 4:40 উদ্ধাৰ কৰা হৈছে মৃতদেহটোৰ নাম ঠিকনা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত লাকুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চলাইছে তদন্ত। নাজিৰাৰ পৰা বিশ্বজিৎ দত্তৰ ৰিপৰ্ট, নিউজ টাইম 3।